হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিব হৈছে আবেলিৰ 5টা। এয়া দেখিছেনে, এটুকুৰ ভাতত দিয়া আলু আছিল, সেইডোখৰো দিছোঁ মিক্সিৰ জাৰটোত, আৰু এবাটি সৰু বাতিৰে আছিলে ভাত। দেখি পেলাই অনুমান কৰিব পাৰিছেই চাগে, বাতিটো বৰ ডাঙৰ নহয়। আৰু মিক্সিৰ জাৰটোতে এটা পেষ্ট বনাই লৈছোঁ। ব'লকচোন কি কৰোঁ দেখাই থাকোঁ। তাতে দিছোঁ এচামুচ বেচন, কম যেন লাগিলে আৰু এচামুচ দিছোঁ, আৰু তাৰপিছত চামুচ পাতেৰে ধুনীয়াকৈ ঘুটি গৈছোঁ। এয়া চাওক, আৰু এচামুচ দি দিছোঁ। মেজিক মছলা, মেগী মেজিক মছলাটো যে সেইটো দিছোঁ, নিদিলেও কথা নাই, আছে কাৰণে দি দিছোঁ। সোৱাদটো বহুত বেছি বাঢ়ি যায়। অকণমান দিছোঁ খোৱা চ'ডা অকণ দিব, তেতিয়া আৰু বেছি খচখচীয়া হয়, মচমচীয়া হয় তাৰমানে। আৰু তাৰপিছতে দিছোঁ সোৱাদ অনুসৰি নিমখ, অকণমান দিছোঁ ৰিফাইন অইল, আৰু এইটো মাৰি লৈছোঁ, হাতেৰে মাৰি লৈছোঁ, চামুচ পাতৰ পৰা আঁতৰাই। চামুচ পাতেৰে দিগদাৰ আৰু বহুত সময় লাগে চামুচেৰে। তাৰপিছতে অকণমান চুজিও দি দিছোঁ। বেচনৰ ঠাইত অকল চুজিও দিব পাৰি, মই পিছে বেচন আৰু অকণমান চুজি দিছোঁ। তাৰপিছত এয়া দেখিছেনে, কোমল কোমল দৈ এটা হৈছে, পিঁয়াজ দিছোঁ, আৰু তাতে দি দিছোঁ নৰসিংহৰ পাত। এয়া তাৰপাছত হাতেৰে এই যে পকৰি দিয়ে, ঠিক সেইটো মানে টাইপত দি গৈছোঁ তেলখিনিত, গৰম তেলখিনিত। আৰু চাওকচোন কি ধুনীয়া হৈছে। আবেলি চাহকাপৰ মজাই বেলেগ হৈ গৈছে, পেলনি যোৱা মানে ভাতকেইটাৰে, মানে আগদিনা ৰৈ যোৱা ভাতকেইটাৰে। সদায় খাব মন নাযায় নহয় ঠাণ্ডা ভাত, ভাল নালাগে থাকিলে, কেতিয়াবা পেলাই দিওঁ। মই বোলো নহয়, এনেকৈ খাই চাওঁচোন। দেখিছেনে কিমান ধুনীয়া হৈছে। যিমান ধুনীয়া তাতকৈ কিন্তু খাবলৈ বেছি ধুনীয়া হয়। আপোনালোকে ট্ৰাই কৰিব যোনে যোনে খোৱা নাই। আৰু এয়া যোৱাকালি ৰ'বলৈ তত নাই, আগবেলাও গৈছোঁ এঠাইলৈ, আকৌ পিছবেলা আহি ভিডিঅ'টো কোনোমতে দিছোঁ, দি পেলাই আকৌ ওলাই গৈছোঁ। মানে ক'লৈ গৈছোঁ আপোনালোকক ক'ম বাৰু, বোলক অকণ অকণকৈ দেখাই যাওঁ। কেতিয়াবা যে একদম সময়ে পোৱা নাযায়, হাতত সময়ে নাথাকে। অ'ৰ পৰা তলৈ, ত'ৰ পৰা অ'লৈ, ভাগৰো লাগিছিলে, কিন্তু উপায় নাই, যাবলৈও বিৰাট মন যায়। সদায় যিহেতু ওলাই যোৱা নহয়। তাৰপাছতে এয়া গৈ আছোঁ, দেখিছেই নহয় ৰে'ল গেটটো বন্ধ। এয়া খুলিলতহে অকণমান শান্তি পালোঁ। এনেকৈ ক'ৰবালৈ ওলাই আহি ৰে'ল গেটত ফচিবলৈ বৰ দিগদাৰ লাগে। ঘৰটো দেখিতো গম পাইছেই ক'লৈ আহিছোঁ, দেখাই দিছোঁ ৰ'ব। আজি কিয়নো আহিছোঁ ঘৰলৈ, অকণমান আপোনালোকৰ লগত কৈ দিওঁ বাৰু, দেখাই আছোঁ। আহি গ'লোঁ দিয়ক, হৈ গ'ল ন? হওক দিয়ক, তাকে। আৰু চাওকচোন, দেৰিকৈ আহিছিলোঁ যদিও ধুনীয়াকৈ পূজাভাগ পাই গ'লোহি। আহি কি এয়া অঞ্জলি ল'লোঁ, সেৱা কৰিলোঁ, প্ৰসাদ খালোঁ, ইমান যে ভাল লাগিলে। মই ভাবিছিলোঁ নেপামগৈয়ে নেকি, কি আছিলে কৈ দিওঁ ৰ'ব। এইয়া চাহো খালোঁহি দেই, সত্যনাৰায়ণ পূজা আছিলে। তাৰপাছতে এয়া ধুনীয়াকৈ চাহ তাহো খাই প্ৰসাদ ল'লোঁ। ইমান ভাল লাগে সত্যনাৰায়ণ পূজাৰ মানে ঘোলকণ খাই বিশেষকৈ। আৰু সেইয়া জুলি, এয়া বাইদেউ, আৰু সেইয়া মিচি, অকণমানজনী যে মিচি, তাই মোলৈ অকণমান লাজু কৰে, মানে বহুত দিনৰ মূৰত লগ পালে, সৰু ল'ৰা ছোৱালী হয়েই বাৰু দিয়কচোন, তেনেকুৱা। আৰু তাৰপাছতে এইয়া লৈছোঁ ভাত খাবলৈ। বহুত টেষ্টি আছিলে ভাতসাঁজ, নিৰামিষ ভাত, কিন্তু বহুত টেষ্টি। আহক এতিয়া কেক এটাও কাটি লওঁ। কাৰ বাৰ্থডে মই বাৰু কৈ আছোঁ। এইয়া যে ব্লু চুৱেটাৰ পিন্ধিছে, বাইদেউৰ বাৰ্থডে, মানে জুপিৰ ভাবি শাহু। তাইহে খাব পাৰিলে। জুপিবাক দিয়া, জুপিবাক দিয়া। তোমাক খুৱাই দিওঁ হা, চকলেটটো খুৱাই দিওঁ। মই পটাপট কাটি চবকে দিওঁ। মই কাটি দিম দিয়া। ইমান ডাঙৰ দিছা, থেংক ইউ। আৰু এয়া দেখিছেই নহয়, মিচিয়ে বাৰু পিছত লগ ল'লেগৈ। আৰু এয়া ভাত পানী খাই আহিলোঁ ঘৰলৈ বুলি, কিন্তু ৰাস্তাটো একেবাৰে নিজান হৈ গৈছিল 10টা বজাত। এতিয়া বনাবলৈ লৈছোঁ মাছ, একদম অসমীয়া ষ্টাইলত লাও দি বনাওঁ, লাও বিলাহী দি। কোনে কোনে ভাল পায় নাজানো, আমাৰ ঘৰত হ'লে সকলোৰে প্ৰিয়। ব'লক অকণমান আৰু ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু প্ৰথমতে ব'লক লাওখিনি কাটি লওঁ, তাৰপিছতে মাছকণ ভাজি লওঁ, আৰু দেখাই আছোঁ কেনেকৈনো বনাওঁ। আৰু লাওখিনি কাটা বাৰু দেখাই নাথাকিলোঁ, এয়া মোৰ মাছ ভজাও হৈ গ'ল। একদম ইজিলি বনাম, খাবলৈ বহুত ভাল লাগে। একো মা মছলা ব্যৱহাৰ ইয়াত মই নকৰোঁ, খালি আজি সৰিয়হ ফুটাই লৈছোঁ তেলখিনিতে, মাছ ভজা তেলখিনিতে অলপ সৰিয়হ ফুটাই লৈছোঁ, তাৰো এটা বেলেগ সোৱাদ আছে। আৰু এয়া তাৰপাছত দি দিছোঁ লাওখিনি অকণমান সিজিব লাগিব, তাৰপাছত দি দিম তাতে কি দিম দেখাই আছোঁ ব'লক। এয়া চাওক, দিছোঁ হালধি, আৰু তাৰপাছত দি দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু ইয়াত মই এচিকুট চেনি ব্যৱহাৰ কৰিম, আপোনালোকে যদি বেয়া পায় নকৰিব, কিন্তু খাবলৈ বহুত ভাল লাগে, কেতিয়াবা চাব পাৰে। তাৰপাছতে এয়া চাওকচোন,
এইখিনি ভালকৈ অলপ অলপ সিজা যোৱা দি দিছোঁ বিলাহী অকণমান সৰহকৈ দিব, তেতিয়া খাবলৈ বহুত ভাল লাগে লাও বিলাহীখন। আৰু তাৰপাছত এয়া ভালকৈ বিলাহীখিনিও ভজা যোৱা দি দিলোঁ উতলা পানী। সকলোৱে জানে, তথাপিতো কোনোবাই নাজানিবও পাৰে, সেইকাৰণে অকণমান দেখাই দিছোঁ। আৰু এইটো ৰেচিপি মই প্ৰায়ে দেখায়ে থাকোঁ বাৰু, তথাপিতো এয়া মাছখিনি দি ভালকৈ উতল আহিব দিলোঁ আৰু খাবলৈ বহুত ভাল লাগে দেই। তাৰপাছত এয়া জলকীয়া দুটামান হাতেৰে ফালি ফালি দি থ'লোঁ, মানে মোহাৰি পেলাই টুকুৰা কৰি দিলোঁ। আৰু তাৰপাছত এয়া চাওক অকণমান লৰাই বগৰাই অকণমান নেমু চেপি দিছোঁ, মানে অকণমান টেঙাটো কম কম লাগিছিলে। তাৰপাছতে কাঢ়ি থৈ দিছোঁ। দেখিছেনে মোৰ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল পটককৈ। দেখিবলৈ যিমান ধুনীয়া, খাবলৈ কিন্তু তাতোকৈ বেছি ধুনীয়া হয়। আৰু ব'লক এতিয়া ধুনীয়াকৈ ভাত সাজু খাই লওঁ। এয়া ভাত দিছোঁ, তাৰপাছতে এটা জলকীয়াহে লৈছোঁ। মই টেঙা আঞ্জাত জলকীয়াটো বহুত ভাল পাওঁ। আৰু তাৰপাছতে লৈছোঁ মাছৰ টেঙাখন লাও বিলাহীৰে। আৰু ব'লক খাই লওঁ আৰু কৰি দিওঁ কেনেকুৱানো হৈছে। ৰ'ব মেটখন পাৰিব পাহৰিয়ে গৈছিলোঁ। মেট চেট পাৰি লৈছোঁ। টেষ্টি হৈছে দেই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু তেন্তে আজিলৈ আহোঁ।